চুবুৰীয়া পাহাৰীয়া ৰাজ্যত হোৱা বৰষুণৰ বাবে ভুক্তভোগী হৈছে অসমৰ অৰ্থাৎ ভৈয়ামত বসবাস কৰা অসমীয়া লোক। বিগত 24 ঘণ্টাত অৰুণাচল নাগালেণ্ড সংযোগী অংশসমূহত বাঢ়িছে বান। বছৰৰ প্ৰথমটো বানত প্লাবিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাৰণ একেটাই আমি উল্লেখ কৰিছোঁ যে চুবুৰীয়া ৰাজ্যত হোৱা বৰষুণ। ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ দক্ষিণ দিশেৰে প্ৰৱেশ কৰা বাঢ়নী পানীয়ে ঘনীভূত কৰিছে বিপদ। ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ পৰ্যন্ত 3 ফুট পৰ্যন্ত বৃদ্ধি পোৱাত বাঢ়িছে শংকা। ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল প্লাবিত। এই পৰ্যন্ত 58টা বন শিবিৰ এলেকা প্লাবিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত। অগৰাতলী বনাঞ্চলত সৰ্বাধিক 26টা বন শিবিৰ প্লাবিত হোৱাৰ খবৰ। বোকাঘাট বনাঞ্চলত 5টা, কহৰা বনাঞ্চলৰ 7টা, বাগৰিত 6টা, উত্তৰ পাৰত 6টা আৰু বুঢ়া পাহাৰত 7টা বন শিবিৰ প্লাবিত হোৱাৰ খবৰ। নগাঁও ৱাইল্ড লাইফ ডিভিজনৰ 2টা বন শিবিৰো প্ৰথমটো বানত গৈছে বুৰ। ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল প্লাবিত হোৱাত সমস্যা বাঢ়িছে কাজিৰঙাৰ জীৱ জন্তুৰ। ৰাষ্ট্ৰীয় উদ্যানৰ ওখ স্থানত আশ্ৰয় ল'বলৈ এইদৰে বাধ্য হৈছে বন্যপ্ৰাণীসমূহ। কিছু ভিজুৱেল আপোনালোকক আমি দেখুৱাইছোঁ। কিছু সংখ্যক হৰিণা কাৰ্বি পাহাৰলৈ গতি কৰিছে যদিও হাতী, গড়, মহ আদি বৃহৎকায় জন্তুসমূহ আছে কাজিৰঙাৰ অন্তৰ্ভাগতে। জীৱ জন্তুৰ আক্ৰমণৰ বলি হোৱালৈ লক্ষ্য ৰাখি কৰ্তৃপক্ষই সজাগ হৈছে। তৎকালীনভাৱে সেন্সৰ কেমেৰা পৰীক্ষা কৰি কাৰ্যক্ষম কৰা হৈছে। ইফালে শেহতীয়াকৈ আজি বিয়লি ভাগৰ পৰা অধিক শোচনীয় হৈছে ধেমাজিৰ বান পৰিস্থিতি। ধেমাজিৰ আপোনালোকে লক্ষ্য কৰিছে পৰিস্থিতি, চাৰিওফালে প্লাবিত পানী আৰু কেৱল পানী। ৰাষ্ট্ৰীয় ঘাইপথতো এইদৰে পানী হৈছে। আপোনালোকে দেখিছে একাঠু পানী ৰাষ্ট্ৰীয় ঘাইপথত। গতিকে ভিতৰুৱা এলেকাসমূহত কি হৈছে আপুনি সহজেই অনুমান কৰিব পাৰে। জিলাখনৰ মাজেৰে বৈ যোৱা প্ৰতিখন উপনৈ অৰুণাচলৰ পানীৰে বাঢ়িছে ফেনে ফুটুকাৰে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ ফলত বহিৰ্বিশ্বৰে যোগাযোগ বিচ্ছিন্ন হোৱাৰ দিশে আগবাঢ়িছে ধেমাজি। যিকোনো মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথটো প্ৰশাসনে যাতায়াতৰ বাবে বন্ধ কৰি দিয়াৰ সম্ভাৱনা প্ৰবল হৈছে। ইফালে বানৰ কবলত পৰিছে বোকাঘাট মহকুমাও। অঞ্চলটোৰ 35খনকৈ গাঁও বুৰ গৈছে পানীত। স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই যন্ত্ৰচালিত নাৱেৰে পৰিদৰ্শন কৰিছে বান। লগতে বানাক্ৰান্ত ৰাইজ তথা পশুধনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিলে অতুল বৰাই। বানৰ মাজতে এক বিপৰীত দৃশ্য দেখা গ'ল বাক্সাৰ মাজেৰে বৈ যোৱা বেকী নৈত। দুপইচা অৰ্জনৰ বাবে জীৱনৰে জোৱা খেলিছে একাংশ নৈপৰীয়াই। ভূটানৰ পৰা বৈ অহা বেকীৰ বাঢ়নী পানীত উটি আহিছে বহু গছ গছনি। কোবাল সোঁতত উটি অহা গছ ধৰিবলৈ বেকী নৈত জাপ দিছে একাংশ। এয়া দেখুৱাইছোঁ আপোনালোকক দৃশ্য। অতি ভয়ংকৰ আৰু বিপদজনক। আমি প্ৰাগ নিউজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ এনে নকৰিবলৈ। বাঁহবাৰী এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। কিশোৰ কণ শিশু আছে এনে কাৰ্যত জড়িত। আমি পুনৰবাৰ কৈছোঁ, আমি অনুৰোধ জনাইছোঁ, ভয়ংকৰ বিপদ আছে এনে কামত নিয়োজিত নহ'ব। বাঁহবাৰী নাৰায়ণগুৰি আদিত সমগ্ৰ গাঁওবাসী ব্যস্ত এনে গছ সংগ্ৰহ কৰাত। খৰি বা কাঠৰূপে এই গছসমূহ বিক্ৰী কৰি কিছু ধন উপাৰ্জনৰ বাবে জীৱনক বিপদত পেলাবলৈ শংকা কৰা নাই। আৰু এই দৃশ্যই প্ৰমাণ কৰে গাঁওসমূহত, বিশেষকৈ প্ৰান্তীয় গাঁওসমূহত কিমান উন্নত হৈছে আৰু সাধাৰণ খাতি খোৱা জনতাৰ জীৱন কি পৰ্যায়ত আছে সেয়া সহজে অনুমেয়। আমি কৈছোঁৱে যে মন্ত্ৰী অতুল বৰাই কিদৰে আচলতে যন্ত্ৰচালিত নাৱেৰে পৰিদৰ্শন কৰিছে। এয়া দেখিছে মন্ত্ৰী অতুল বৰা, লাইফ জেকেট পিন্ধিছে আৰু চাৰিওফালে এয়া যি প্লাবিত, এয়া চাওক কিদৰে ঘৰসমূহ প্ৰায় আধা ডুব যোৱাৰ উপক্ৰম হৈছে আৰু মন্ত্ৰীয়ে পৰিদৰ্শন কৰিছে সমগ্ৰ ঘটনা। আৰু আপোনালোকক জনাওঁ যে কাজিৰঙাতো ইতিমধ্যে জনাইছোঁ যে অত্যন্ত ভয়ংকৰ পৰিস্থিতি কাজিৰঙাত। আৰু বছৰৰ প্ৰথমটো বানত প্লাবিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যদি আমি খবৰ কওঁ যে ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দক্ষিণে বাঢ়নী পানীয়ে তাণ্ডৱ চলাইছে কাজিৰঙাত। বিশেষকৈ অইন ৰাজ্যত হোৱা বৰষুণৰ ফলত এই জলস্তৰ অতিমাত্ৰা বৃদ্ধি পাইছে আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলো প্লাবিত হৈছে। গতিকে জীৱ জন্তু এক প্ৰকাৰৰ বিপদত পৰিছে। 58টা বন শিবিৰ একেলগে প্লাবিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত। সৰ্বমুঠ 58টা শিবিৰ একেলগে প্লাবিত হৈছে এই বৰষুণত বা এই বানপানীত। আপোনালোকক আমি জনাইছোৱে যে বোকাঘাটত 5টা, কহৰা বনাঞ্চলৰ 7টা শিবিৰ প্লাবিত হৈছে কাজিৰঙাত।
গতিকে এনে বহু আচলতে তথ্য আছে কাজিৰঙাক লৈ আৰু নগাঁও ৱাইল্ড লাইফ ডিভিজনৰো ঠাই প্লাবিত হৈছে গতিকে মানুহ জীৱ জন্তু সকলো এক প্ৰকাৰে ত্ৰাহি মধুসূদন সৰিছে এই ভয়াৱহ বানৰ কবলত পৰি